তিনিচুকীয়াৰ যিকেইটা বিধানসভা সমষ্টি আছে আপোনালোকে সকলোৱে জানে যে শদিয়া, মাৰ্ঘেৰিটা, ডুমডুমা, ডিগবৈ আৰু লগতে তিনিচুকীয়া আৰু নৱগঠিত মাকুম। গতিকে এই 6টা বিধানসভা সমষ্টিত এবাৰ কি হ'ব? ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে আৰু তিনিচুকীয়াৰ যিখন ছবি সেইখন ক্ৰমাৎ স্পষ্ট হৈছে যে কোনে কোনে ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে তিনিচুকীয়াৰ এই 6টা সমষ্টিৰ ৰাইজৰ মনৰ কথাখিনি আমি বুজ ল'বলৈ আহিছোঁ। তেওঁলোকৰ সৈতে কিছু কথা পাতিম। আহক আমি তিনিচুকীয়াৰ সমষ্টিসমূহৰ ভিতৰলৈ যাওঁ আৰু লগতে আপোনালোকক জনাওঁ যে এই পাৰটো যদি মাকুম, এই পাৰটো তিনিচুকীয়া, এনে এটা পৰিৱেশ এই মুহূৰ্তত তিনিচুকীয়া জিলাৰ দুটা গুৰুত্বপূৰ্ণ সমষ্টিৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। আৰু লগতে আমি ডিগবৈৰ ক্ষেত্ৰতো সকলোৱে গম পাইছে যে সুৰেন ফুকন তাত বিজেপিৰ প্ৰাৰ্থী পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। ভাস্কৰ শৰ্মাই ইতিমধ্যে মাৰ্ঘেৰিটাত পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। ৰূপেশ গোৱালা ডুমডুমাত প্ৰাৰ্থী হ'ব, তিনিচুকীয়াত প্ৰাৰ্থী হ'ব পুলক গোহাঁই। দীৰ্ঘদিন ধৰি তেখেতক লৈ আলোচনা চলি আছিল আৰু সঞ্জয় কিষাণকো কিন্তু কোনো কাৰণতে এই মুহূৰ্তত বিমুখ কৰা হোৱা নাই। সঞ্জয় কিষাণক মাকুমত প্ৰক্ষেপ কৰা হৈছে। শদিয়াত বলিন চেতিয়াই থাকিব। গতিকে তিনিচুকীয়াৰ আলেখ আমি ল'বলৈ আহিছোঁ। তিনিচুকীয়াবাসীৰ আমি কাষ চাপিবলৈ যত্ন কৰিম। কোনটো অংশ কোনটো সমষ্টিত পৰে সেই কথাখিনিক লৈ কিছু স্বাভাৱিকতে আলোচনা হৈছে বা আলোচনা হ'ব। গতিকে আমি অকণমান ইয়াত তিনিচুকীয়াৰ দুই এগৰাকীক দেখিছোঁ। কোনটো অংশ কোন সমষ্টিত পৰে সেইটো জানিবলগীয়া। এই অংশটো এতিয়া কোন সমষ্টিত পৰে, তিনিচুকীয়া নে মাকুম পৰে? এতিয়া তিনিচুকীয়া হয়। এইখিনি অকণমান আগলৈ যদি আহে, এইখিনি এতিয়া তিনিচুকীয়াত পৰে। আপোনালোক সাজু ভোটৰ কাৰণে? 9 এপ্ৰিলত ভোট সাজু আছোঁ বাৰু। কি হ'ব এইবাৰ? ইয়াত কি হ'ব? বতাহ কাৰ পক্ষে বেছি? এইডোখৰ ইমান গম নাপাওঁ কাৰণ মোৰ ঘৰ ইয়াত নহয়। আপোনাৰ কোনডোখৰ? মোৰ ঘৰ শদিয়া সমষ্টি। আপোনাৰ শদিয়া পৰে। শদিয়াত বলিন চেতিয়া আকৌ এইবাৰ নহয়নে? আকৌ বিৰোধীও সাজু হৈছে। গতিকে শদিয়াৰ ৰণখন কেনেকুৱা হ'ব? শদিয়াতো এতিয়া বলিন চেতিয়াৰ বৰ্তমান মানে বিজেপিৰে বতাহ আৰু বিজেপিৰ বতাহ। বাকী আপোনালোক কোন সমষ্টিত পৰে? শিৱসাগৰ ফুৰিবলৈ আহিছে। আপোনাৰ আহক, আপোনাৰ আগবাঢ়ি আহক। কেনেকুৱা এইবাৰ তিনিচুকীয়াত কাৰ জোৰ? পুলক গোহাঁই তিনিচুকীয়াৰ প্ৰাৰ্থী হৈছে। তিনিচুকীয়াতো বিজেপি অলপমান হেৰি হৈ আছে আৰু কিয়? অলপমান কাম কৰিছে, অলপমান কাম কৰিছে, ৰাস্তা ঘাট বনাইছে, হেৰি বনাইছে, অলপমান হেৰি হৈছে আৰু মানুহবোৰে সুবিধা পাইছে আৰু আপুনি কি কৰে? মই এই দোকান বেপাৰ বাণিজ্য কেনেকুৱা? বেপাৰ বাণিজ্য ইমান ভালো নহয় বেয়াও নহয়, চলি আছে আৰু যেনেকৈ আৰু। আচ্ছা, এই আপোনালোক যিসকলে বেপাৰ বাণিজ্যত জড়িত চৰকাৰৰ পৰা কিবা সা সুবিধা লাভ কৰে? মোৰ মানুহজনীয়ে পালে আগতে 10,000 টকা এটা পালে, এতিয়া এইকেইদিনত 9,000 টকা পালে। সেইখিনিৰে ব্যৱসায় আগবাঢ়িছে? কৰি আছোঁ সেয়াই। আপোনাৰ পৰিবাৰো বহে ইয়াত? পৰিবাৰ বহে, দুই বহে। সেইকাৰণে মানে গতিকে ভোটটো দিয়াৰ ক্ষেত্ৰত মই বিজেপিকে দিম। ঠিক আছে, সুবিধা পাইছে গতিকে বিজেপিকে দিব। সেই কথাখিনি আমি দেখুৱাইছোঁ আৰু মই ভিতৰলৈ যাম। মই কৈছোঁ যে কোনটো ইয়াৰ এটা অংশ ইফালে মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু এটা অংশ তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। গতিকে ইয়াত আপুনি কোনটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ইফাল সিফাল মুঠতে কেইবাফালো হৈছে। গতিকে আমি ভিতৰলৈ যাবলৈ যত্ন কৰিম, মানুহৰ মনৰ কথাখিনি বুজ ল'বলৈ যত্ন কৰিম। তিনিচুকীয়া, মাকুম প্ৰথমে আমি কথা পাতি লওঁ, তাৰ পাছত বাকী সমষ্টিকেইটালৈ নিশ্চয় যাম। সাজু হৈছে তিনিচুকীয়া আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে যান বাহনসমূহতো দেখিব এয়া এই গাড়ী অধিগ্ৰহণৰ এটা প্ৰক্ৰিয়া আৰম্ভ হয়। গতিকে ইয়াত ৰিজাৰ্ভ ফৰ এছেম্বলি ইলেকশ্যন 2026 তিনিচুকীয়া জিলাত এয়া আমি দেখিবলৈ পাইছোঁ। গাড়ী সাজু ইলেকশ্যনৰ কাৰণে? হৈছে ৰিকুৱেশ্যন হৈ গ'ল, অধিগ্ৰহণ হৈ গ'ল। এতিয়া ইলেকশ্যনৰ কামত লাগিব। ক'ত ঘৰ? মোৰ বজাৰ তুলি তিনিচুকীয়াতে? মানে তিনিচুকীয়া বিধানসভাত পৰে নে মাকুম পৰে? এতিয়া মাকুম পৰে। এইখিনিতো তিনিচুকীয়া। আচ্ছা, কি হ'ব এইবাৰ তিনিচুকীয়াত? কাৰ জোৰ বেছি? বতাহ কাৰ পক্ষে? ঠিক আছে, ইফালে কথা পাতিম। ইয়াতে ঘৰ? ক'ত ভোট ক'ত আছে? ভোটটো আমাৰ মাকুম সমষ্টি। মাকুম পৰে। আচ্ছা, কি হ'ব এতিয়া? নতুন সমষ্টি হ'ল মাকুম। ৰাইজ সাজু? কাৰ পক্ষত বতাহ বলিছে? এইটোতো আমি বিজেপি, কংগ্ৰেছ? আমি গাড়ী ঘোঁৰালা মানুহ এই বিষয়ত নাযাওঁ। ইলেকশ্যনৰ কাৰণে গাড়ী লৈ ৰেডি? আমি ৰেডি ঠিক হৈছোঁ। আছে, গাড়ী সাজু হৈ আছে। এই নিৰ্বাচনৰ বাবে গাড়ী সাজু হৈছে। আপোনালোকে দেখিছে যে এই যি 2026 বিধানসভা নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ। তিনিচুকীয়াত এটা নতুন সমষ্টি হ'ল মাকুম। গতিকে ইয়াত গাড়ীৰ চালকসকলেই হওক বা তেওঁলোকৰ মালিকসকলেই হওক সকলো সাজু হৈছে। ক'ত ঘৰ আপোনাৰ? গুইজান ক'ত পৰে এতিয়া? মাকুমত পৰে। কি হ'ব মাকুমত? কি হ'ব? সঞ্জয় কিষাণ মাকুমলৈ গ'ল, পুলক গোহাঁই আহিলে তিনিচুকীয়ালৈ। কি হ'ব আৰু জোৰ কাৰ বেছি? ৰাজনীতিকৰ মানুহ আমি ৰাজনীতিকৰ ফালে একো নকয়। আমি ভোট দিব পাৰিম ভোট দিব। আমিতো ইলেকশ্যনত যাম, ডিউটি যাম নহয়। এতিয়া আমি ভোট দিব পাৰিম কি নোৱাৰিম সেইটো আমি
ক'ব নোৱাৰোঁ আজিলৈকে ভোট দি পোৱাই নাই মানে আমাৰ গাড়ীৱালাখিনি ডিউটিত ঘূৰি ফুৰে ন ডিউটি কৰি ফুৰে কিবা এটা ব্যৱস্থা হ'লে ভাল হয় ভাল হয় ভোট দিবলৈ মন যায় যায় চবেই যায় এইটো এটা ৰাইট আছে আমাৰ ব্যৱস্থা কৰিম বুলি কৈছে নেকি অঁ চৰকাৰে কৈছে যে এবাৰ কিবা এটা ব্যৱস্থা কৰিব বুলি আচ্ছা কিন্তু চাওঁ এতিয়া কেনেকুৱা কি ব্যৱস্থা কৰি দিয়ে হয় কৈছে কিবা 12 নম্বৰ ফাৰ্ম আছে এই ফাৰ্মটো দিবগৈ আমাক ইয়ে কৰিবৰ কাৰণে আচ্ছা আপোনালোকক মানে সুবিধা কৰি দিম বুলি কৈছে কৈছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান ৰাইজৰ কাষলৈ যাবলৈ যত্ন কৰিম পুনৰ কৈছোঁ তিনিচুকীয়াত আহি উপস্থিত হৈছোঁ ভিন্ন সমষ্টিৰ মানুহ ইয়ালৈ আহে তিনিচুকীয়া চহৰলৈ আহে বাইদেউ ক'ত ঘৰ সমষ্টি কি পৰে এতিয়া তিনিচুকীয়া সমষ্টি পৰে নে কি হ'ব এইবাৰ ইলেকশ্যন কি হ'ব পাইছে নে আঁচনিবোৰ পাইছে নে কি পাইছে অৰুণোদয় পাইছে আচ্ছা গাঁৱত কিমান মানুহে পাইছে আমাৰ তাততো চবে পাইছে বুলি ক'ব পাৰি পাইছে অঁ এতিয়া চৰকাৰৰ কাম কাজক লৈ আপোনালোকে সুখী নে অসন্তুষ্টি আছে ক'বলৈ গ'লে এতিয়া সুখী আৰু অঁ অৰুণোদয়টো পাওঁ যে অঁ অৰুণোদয় নোপোৱা হ'লে সুখী নহ'লে ক'ত ঘৰ আপোনাৰ কাকপথাৰ এতিয়া কি সমষ্টি পৰে অকণ ইফালে যাওঁ এতিয়া সমষ্টিটো কাকপথাৰ ডুমডুমা পৰিব না আমাৰ শদিয়া পৰে আপোনালোকৰ এতিয়া শদিয়া পৰে এইবাৰহে শদিয়া নে আগতেও শদিয়া আগতেও শদিয়া পৰে শদিয়াই পৰে হয়, ন? হয়। আচ্ছা কি হ'ব তাত কি হ'ব এতিয়া দেখা যাব ইলেকশ্যনতে এনেই কাৰ জোৰ বেছি দেখিছে শদিয়াৰ ফালে শদিয়া ফালেনো এতিয়া বিজেপি কংগ্ৰেছ বিজেপিৰ জোৰ হা? বেছি বিজেপিৰ জোৰ দেখা গৈছে বেছি দেখিছে নহয় হয় ঠিক আছে ক'ত ঘৰ মোক বুজান বুজিজান মাকুম সমষ্টি হয়, কি হ'ব এইবাৰ ইলেকশ্যন ভালে হ'ব বিজেপি জিকিব এবাৰ বিজেপি আকৌ জিকিব হয় হা? অঁ ৰাইজ সাজু সাজু আচ্ছা কিয় বিজেপি কি কাম কৰিছে বিজেপি কৰিছে ভালে কাম কৰিছে আচ্ছা তেনে হুম, তেনে ভাল লাগে আৰু বিজেপি ভালে আৰু কাম কৰে আৰু কিবা পাইছেনে আপুনি সা সুবিধা ৰাস্তা ঘাট গাঁৱৰ বা সেইফালে আছে এইবিলাক ৰাস্তাকেইটা বনাই দিব লাগে আৰু ৰাস্তাৰ কাৰণে মানুহ অসুবিধাত পৰে। অসুবিধা পৰে আৰু আমাৰ বাইপাছ ৰাস্তাটো বেয়া হৈ আছে হয় দিছ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান আগবাঢ়িবলৈ যত্ন কৰিম ক'ত ঘৰ বাইদেউ কি সমষ্টি কি পৰে এতিয়া তিনিচুকীয়া নে মাকুম তিনিচুকীয়া কি হ'ব এইবাৰ তিনিচুকীয়াত কি হ'ব ইলেকশ্যন কি হ'ব ভোট আছে আপোনাৰ ভোট আছে ভোটটো দিবই 9 তাৰিখে কাৰ বতাহ অকণমান বেছি যেন লাগিছে কংগ্ৰেছ কংগ্ৰেছ আচ্ছা কংগ্ৰেছক ভোট দিবলৈ সাজু কিয় কংগ্ৰেছ আজি মানে এনেকৈ লাগিছে আৰু দিব পাৰে বহুত মানুহে কংগ্ৰেছলৈ হেৰি কৰি আছে আৰু এনেকৈ লাগি আছে ঠিক আছে ঠিক আছে ধন্যবাদ কংগ্ৰেছৰ কথাও ওলাইছে যে কি নহওক তোৰ ঘৰ ক'ত সমষ্টি কি পৰে তিনিচুকীয়া কি হ'ব এইবাৰ তিনিচুকীয়াত ইলেকশ্যন কি হ'ব কেনেকুৱা মানুহবোৰে কি কথা পাতিছে যেতিয়া বন্ধুবোৰ লগ হয় সকলোৱে আড্ডা মাৰে কি কথা পাতে বিজেপিৰ ফালেও কথা পাতে কংগ্ৰেছৰ ফালেও কথা পাতে কংগ্ৰেছকো দিওঁ বুলি কাৰ বেছি বিজেপিয়ে পাব কিজানি কিয় পাব বিজেপিয়ে পালে কাম কাজ কৰিছে নে কি অঁ অৰুণোদয় আঁচনি দিছে আৰু বহুত কিবা কিবি দিছে মানে মহিলা ঘৰত পাইছেনে কোনোবাই মায়ে পাইছে মায়ে কি পাইছে অৰুণোদয় আঁচনি অঁ 9,000 টকা পাইছিলে 9,000 টকা এইবাৰ পালে মায়ে কি কয় বিজেপিত ভোট দিবলৈ কয় নেকি দিওঁ বুলি কৈছে বিজেপিতে ঠিক আছে ধন্যবাদ গতিকে অৰুণোদয় এটা ফেক্টৰ হ'ব এইবোৰ শুনিবলৈ ভাল পাওক কোনোবাই বেয়া পাওক গ্ৰাউণ্ড ৰিয়েলিটি এয়াই যে অৰুণোদয় উদ্যমিতা এই বিষয়বোৰ অন্যতম একোটা প্ৰাসংগিক বিষয় আৰু মই কৈছোঁৱেই যে তিনিচুকীয়াত ক'ত ঘৰ মই বৰদনগৰ তিনিচুকীয়া সমষ্টি হয় হয় কি হ'ব এইবাৰ তিনিচুকীয়াত জোৰটো কাৰ বেছি যেন লাগিছে দেখাটো বিজেপিয়ে লাগিছে তলে তলে সুত বেলেগৰো আছে নেকি কংগ্ৰেছৰো সুতটো তলে তলে বৈছে নেকি নাই কংগ্ৰেছতো একো গমেই পোৱা নাই দেখোন আমাৰ ইয়াত কাম নাই মই বিশেষকৈ গম নাই পোৱা খালি বিজেপি পূৰা লাগি আছে বিজেপিটো যাব লাগে বিজেপিৰ এই যে মানুহবোৰ দলৰ পাৰ্টীৰ মানুহবোৰ আপোনালোকৰ ঘৰবোৰলৈ যায় নেকি যোৱা নাই এই ক'ৰবাত গৈছে যদি আমাৰ ফালে যোৱা নাই খালি আপোনালোকৰ ফালে কাৰ বঁটাটো বিজেপিৰ বেছি ইয়াতো বিজেপিয়ে আৰু তিনিচুকীয়াত বিজেপিয়ে বিজেপিয়ে হৈছে আজি কাম কৰিছেনে কিবা কাম কি হৈছে নহৈছে এইটো ৰাস্তাবোৰ এটাও কমপ্লিট নহ'লে এইটোৱেতো বাট পথ দেখোন ঠিকেই হোৱা নাই মই সেইকাৰণে সুধিছোঁ কাম চলি আছে কামটো চলি আছে লেহেমীয়া গতিত অঁ হ'বগৈ কোন চনত হয় হ'ব আৰু ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান যদি কথা পাতোঁ যদি বেয়া নাপায় আপোনাৰ ইয়াতে ঘৰ হয় নমস্কাৰ এই কি নাম আপোনাৰ ৰাজেন হয় কি হ'ব এইবাৰ ইলেকশ্যন ইয়াত কি হ'ব তিনিচুকীয়া সমষ্টিত কেনেকৈ ক'ব কাৰ জোৰটো কাৰ বেছি যেন লাগিছে কিন্তু বিজেপিৰে ভাই অঁ কিয় বিজেপি বিজেপি আৰু চবেই বিজেপিকে ভাল পায় অঁ কাম কৰিছে নেকি নাজানো দেই মই আৰু কংগ্ৰেছ কি হ'ব কংগ্ৰেছৰ কথা নোলায় নেকি বেছি ওলাই নাজানো দেই কোন জিকে ভাই কৃষ্ণ কৃষ্ণ ঠিক আছে ধন্যবাদ মই আকৌ যাম সমষ্টিৰ যাৰ টকা আছে সিয়ে জিকে সাধাৰণ ৰাইজৰ মাজত এনেধৰণেই চৰ্চাবোৰ হয় কোনোবাই ইতিবাচকভাৱে কোনোবাই নেতিবাচকভাৱে কথাবোৰ কয় যে কি নহওক আমি চাম যে তিনিচুকীয়াৰ পৰা কোন এইবাৰ জয়ী হয় বিশেষকৈ এইবাৰ তিনিচুকীয়াত এটা চেহেৰা সেই চেহেৰাটো হ'ল পুলক গোহাঁই মই পুনৰ কৈছোঁ যে পুলক গোহাঁই তেওঁ দীৰ্ঘ সময় ভাৰতীয় জনতা পাৰ্টীত সেৱা আগবঢ়োৱা এগৰাকী নেতা হিচাপে কাহানিবাই টিকট লাভ কৰিব লাগিছিল কাহানিবাই প্ৰাৰ্থিত্ব লাভ কৰিব লাগিছিল এনেধৰণৰ চৰ্চাবোৰ হয় কিন্তু এইবাৰ শেষত পুলক গোহাঁই
হাঁহি মাৰিবলৈ সক্ষম হৈছে, অন্ততঃ টিকটটো পাইছে। তাৰ পাছত পুলক গোহাঁই গোটেই নিৰ্বাচনী ৰণখন কেনেধৰণে আগবঢ়াই নিব তিনিচুকীয়া বিধানসভা সমষ্টিত, বা সঞ্জয় কিষাণ, মই পুনৰ কৈছোঁ সঞ্জয় কিষাণকো বিমুখ কৰা হোৱা নাই, তেখেতক লৈ যোৱা হৈছে মাকুমলৈ। আহক আমি দুয়োটা সমষ্টিৰ ৰাইজৰ আৰু কিছু কথা জানিবলৈ প্ৰয়াস কৰোঁ। গতিকে আমিও ইয়াৰ পূৰ্বে এই ৰিড ষ্ট্ৰীৰ ওপৰত এটা অনুষ্ঠান বোধহয় হৈছিলে ND24, যে কি নহওক। কি খবৰ তোমাৰ? ভাল ভাল চাহ ভাল হ'ব? ভাল হ'ব নিশ্চয়। ইয়াৰ চাহটো অৰ্গেনিক? অৰ্গেনিক হয়, 100% অৰ্গেনিক। আচ্ছা আচ্ছা, চাহ বাৰু অৰ্গেনিক। ইলেকশ্যন কেনেকুৱা হ'ব? ইলেকশ্যনৰ এতিয়া কিনো ক'ম, ইলেকশ্যনৰ এতিয়া যিটো আমাৰ জুবিন দাই আমাৰ হিয়াৰ আগতো নাই, সেইকাৰণে আমালোকৰ মনত দুখ আছে। তথাপি কিনো ক'ম এতিয়া, জুবিনদাৰ ন্যায়টো সকলোৱে বিচাৰে, আমিও বিচাৰোঁ সকলোৱে। আমিতো চবচে প্ৰথম আমিতো জুবিন দাৰ ন্যায়টো বিচাৰোঁ। কিন্তু ইলেকশ্যনটোতো নিৰ্ধাৰিত সময়ত হ'বই, 9 এপ্ৰিলত হ'বই। ভোট ক'ত আছে? ভোট ইয়াতে আছে, তিনিচুকীয়াতে। এতিয়ালৈ জোৰটো কাৰ বেছি ইয়াত? জোৰটো মোৰ হিচাপত মই এতিয়া চাইছোঁ যে যেতিয়ালৈকে ন্যায় নাপাব জুবিন দাই, তেতিয়ালৈকে আমি ভাবিছোঁ যে ইলেকশ্যনত আমি একো মাতে নামাতো এনেকুৱা কথা। ইমান দুখ আছে। হয় হয়, সেইটো কথা হয়। যে কি নহওক, মই কেনেকুৱা আপোনাৰ খবৰ ভাল? ভালে আছোঁ। কি হ'ব ইলেকশ্যন, কি হ'ব? ইলেকশ্যনটো যিটো দেখি আছে এতিয়ালৈকে গম পোৱাটো মুস্কিল হৈ আছে। ইলেকশ্যনৰ ৰিজাল্টটোৰ কাৰণে এতিয়ালৈকে আমি আইডিয়া কৰিব পৰা নাই। এতিয়া ইয়াত পুলক গোহাঁই বিজেপিৰ প্ৰাৰ্থী, ডেভিড ফুকন হৈ গ'ল আপোনাৰ কংগ্ৰেছৰ প্ৰাৰ্থী। ফাইটটো যুঁজখন 50-50 হ'ব। ফাইট হ'ব কিন্তু দুজনৰ মাজত। ফাইট হ'ব? বিলকুল হ'ব। কেনে এতিয়া ডেভিড ফুকনৰ লোকেল, পুলক গোহাঁইও লোকেল। হিচাপত দেখা দি আছে যে পুলক গোহাঁই বিজেপি প্ৰাৰ্থী, সেইকাৰণে তাক অলপ চান্স দেখা দি আছে। বাট আমাৰ হেৰি ডেভিড ফুকনটো নতুন হয়, অলপ মানে সেইকাৰণে 50-50 দেখা দি আছে আৰু। ঠিক আছে, এক্সাক্ট গম পোৱা অলপ এতিয়ালৈ একেবাৰে কৈ দিব নোৱাৰি তাৰমানে? না না না, এতিয়ালৈকে ৰিজাল্ট কোনোবাই ক'ব নোৱাৰিব যিটো দেখি আছোঁ। ঠিক আছে ঠিক আছে, ধন্যবাদ আপোনাক, ধন্যবাদ। মই আৰু কাৰোবাক পাওঁ নেকি চাওঁ। ক'ত ঘৰ আপোনাৰ? মই ইয়াতে তিনিচুকীয়াতে। তিনিচুকীয়াতে? অঁ, কি হ'ব এইবাৰ ইলেকশ্যন, কি হ'ব? ইলেকশ্যনটো যোনে হওক, তিনিচুকীয়াখনে উন্নতি হ'লে হয়। সেইটো মূল কথা, তিনিচুকীয়াৰ উন্নতি মূল কথা, নহয়নে? তিনিচুকীয়াত উন্নতি হ'ব লাগে, যোনে হওক, বিজেপি হওক কংগ্ৰেছ হওক, লেকিন তিনিচুকীয়াত উন্নতি হ'ব লাগে। ইয়াত বিজেপিয়ে কিবা কাম কৰিলেনে বিগত সময়ত? মানে কৰাটো চবেই কৰিছে, কিন্তু তিনিচুকীয়াত যেনেকৈ উন্নতি হ'ব লাগিছিলে তেনেকৈ উন্নতি হোৱা নাই। মানে ডিব্ৰুগড় যেনেকৈ ডিব্ৰুগড় ইমান আগবাঢ়িছে, আপোনাৰ যোৰহাটো চাওক, যোৰহাটো ইমান ধুনীয়া আগবাঢ়িছে, চবেই আগবাঢ়িছে, কিন্তু তিনিচুকীয়াখন যেনেকৈ আজি সৰুৰ পৰা দেখিছোঁ, আজি 30 বছৰে হ'ল এনেকৈ দেখি আছোঁ। মই নিজেওতো তিনিচুকীয়ালৈ কিমান আহোঁ, গতিকে তিনিচুকীয়াৰ কিছু পৰিৱৰ্তন, কিন্তু এই একেই বাট পথত সেই একেই গাড়ী পাৰ্কিঙৰ কাৰণে ঠাই নাই, কিমান কি সমস্যা। তিনিচুকীয়াখন এনেকুৱা পাৰ্কিংটো বিশেষকৈ লাগে আমাক তিনিচুকীয়াত। পাৰ্কিংটোতো নাই, য'ত মন তাতে গাড়ী ৰখাই দিয়ে। ধুনীয়া বুলি ক'লে মানে মাৰ্কেটটো যেনেকৈ দেখিছোঁ তেনেকৈ আছে, মানে ডেভেলপমেণ্ট বোলা বস্তুটো নাই, বাছ মানুহ চলি আছে, বাছ চলি আছে আৰু। ঠিক আছে, এইবাৰ মানে যাৰে হওক, মানে কংগ্ৰেছ হওক বিজেপি হওক, এই তিনিচুকীয়াখন উন্নতি লাগে মোক। তিনিচুকীয়াৰ উন্নতি লাগে, যুৱ প্ৰজন্মৰ সেয়াই চিন্তা। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো ইয়াত ঠাই পাইছে, ঠাই বিশেষে হয়। এই কথাখিনি নিশ্চয় চৰ্চালৈ আহিব। তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিষয়ে অকণমান কথা আমি বুজ ল'বলৈ যত্ন কৰিলোঁ, আৰু তাৰ পাছত আমি বাকী সমষ্টিকেইটালৈও যাওঁ। মাকুম, আমি যিখন চহৰ তাতো অকণমান সোমাম, মাকুমত অকণমান সময় ৰ'ম, মাকুমত ৰৈ মাকুমৰ মানুহৰ কথাৰ বুজ ল'ম। তাৰপাছত আমি মাৰ্ঘেৰিটালৈ যাম, ডিগবৈলৈ যাম, ডুমডুমা, সকলো ঘূৰিম। মাথো আপোনালোক আমাৰ সৈতে থাকক। নিৰ্বাচনৰ আলেখ লেখ ND24 জৰিয়তে গঠিত বিধানসভা সমষ্টি মাকুমক লৈও বহুতৰে উৎকণ্ঠা। আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়াৰ পূৰ্বৰ যিগৰাকী বিধায়ক সঞ্জয় কিষাণ, তেখেতক এইবাৰ মাকুমত প্ৰক্ষেপ কৰা হৈছে। স্বাভাৱিকতেই প্ৰায় 70,000ৰো অধিক চাহ জনগোষ্ঠীৰ ভোটাৰেৰে সমৃদ্ধ এই বিধানসভা সমষ্টিটোত মৰাণ আৰু মটক জনগোষ্ঠীৰো যথেষ্ট সংখ্যক ভোটাৰ আছে। গতিকে এই নিৰ্বাচনত মাকুমে কি ফল দেখুৱাব, কাৰ পক্ষে ৰাইজে অৱস্থান ল'ব, সেই কথাখিনি জনাৰ আমি প্ৰয়াস কৰিম। ইতিমধ্যে তিনিচুকীয়া নগৰৰ মাজমজিয়াটো মাকুমৰ একোটা অংশ পৰে, সেয়া আপোনালোকে গম পাইছে। মই অকণমান জানিবলৈ প্ৰয়াস কৰিম যে মাকুমৰ ভোটাৰৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। ক'ত ইয়াতে মাকুম, কি হ'ব এইবাৰ মাকুম? কংগ্ৰেছ বিজেপি? এইবাৰ কংগ্ৰেছ কি হ'ব আৰু, যাৰ ই আছে, যোনে ভাল কাম কৰিছে ই আহিব। কাম হৈছেনে নাই হোৱা? মানে মাকুমটো একেবাৰে নতুন নতুন হৈ আছে এতিয়া, এটা অংশ হয়নে? হয়। তো এইবাৰ কি হ'ব? এইবাৰ কি হ'ব আৰু, বতাহ কাৰ ফালে বেছি বলিছে? বতাহটো আৰু যাৰ চৰকাৰ আছে তাৰ ফালে বলিছে, আৰু বিজেপিও আহিব বুলি আশা কৰিছোঁ। সঞ্জয় কিষাণ এইবাৰ বিজেপিৰ প্ৰাৰ্থী? হয়, নতুন এতিয়া সমষ্টি হৈছে, নতুন মানুহ হৈছে, এতিয়া চাওঁ আগলৈ কিমান কি হয়। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। বাইদেউ ক'ত ঘৰ? অঁ, আপোনাৰ মৰাণ। আপোনাৰ ঘৰ ক'ত? মৰাণৰ পৰা ফুৰিবলৈ আহিছে? ঠিক আছে, ধন্যবাদ। মই অকণমান আগবাঢ়িবলৈ যত্ন কৰিম। মাকুম বিধানসভা সমষ্টিৰ কথা পাতিবলৈ যত্ন কৰিছোঁ। ট্ৰেফিক জাম অন্যতম এটা সমস্যা নহয়নে ইয়াত? এই ৰে'ল গেটৰ ট্ৰেফিক জামটো সাংঘাতিক। সদায় ট্ৰেফিক লাগি যাম এইটো। আপোনাৰ ভোট ক'ত আছে? আপোনাৰ ভোট ক'ত? বহুত ডুমডুমা। আপোনাৰ ডুমডুমাত? অঁ, ডুমডুমাত কি হ'ব? বিজেপি আহিব, বিজেপি আহিব আকৌ। কিয় আহিব? কাম কৰিছে ৰূপেশ গোৱালাই? কাম কৰি আছে ৰূপেশ গোৱালা, ভাল হয় এইটো, ভাল হৈছে কাম। ঠিক আছে, ধন্যবাদ। হয়, ক'ত ঘৰ? লংচোৱাল সমষ্টি? সমষ্টি মাকুম। মাকুম পৰে। কি হ'ব এইবাৰ মাকুমত? কি হ'ব? নতুন সমষ্টি এটা দিলে আপোনালোকক।
নাজানো এতিয়া চৰকাৰে কাক পাৰ্টিটো প্ৰদান কৰে দিলে টিকট সঞ্জয় কিষাণ এতিয়া প্ৰাৰ্থী হ'ব বিজেপিৰ অঁ বিজেপি নে বিৰোধী নাজানো এতিয়া কংগ্ৰেছৰ নেতৃত্বত এতিয়া অসম জাতীয় পৰিষদ ৰাইজৰ দল নহয়নে সকলো লগ খাইছে গতিকে কাৰ জোৰটো বেছি হ'ব যেন লাগিছে ইয়াত ইয়াত বিজেপিৰ হ'ব যেন লাগিছে বিজেপিৰ বাইদেউ নমস্কাৰ ইয়াতে ঘৰ আপোনাৰ মতা বাইকুৰি অঁ বাৰেগুৰি কি সমষ্টি কি পৰে আপোনালোকৰ বিধানসভা আমাৰ সমষ্টি মাকুম পৰে মাকুম এতিয়া সুধিবলগীয়া হৈছে নতুনকৈ হ'ল মাকুম গতিকে কি হ'ব এইবাৰ মাকুমত কাৰ এনে বতাহ কাৰ পক্ষত বেছি বলা যেন লাগিছে বতাৰ যাৰ পক্ষত বলা যেন মানে কি পাৰ্টি কথা হয় পাৰ্টিটো বিজেপি আহিব কিয় আহিব বিজেপি বিজেপি চৰকাৰে কিমান কাম কৰিছে ন ইমান ধুনীয়াকৈ ৰাস্তা দিছে আকৌ মাইকী মানুহবোৰক অৰুণোদয় দিছে আকৌ হেৰি এই আত্মসহায়ক গোটবোৰক 10,000 পইচা দিলে চবেইতো সিহঁতৰ বিজেপি চৰকাৰকে ভাল পায় বিজেপিক ভাল পায় অঁ আপোনালোকে কিবা পাইছে সুবিধা মই অৰুণোদয় পাওঁ আৰু কি পাইছে আৰু তেনেকৈ নাই গাঁৱত মানুহে সকলোৱে পাইছে এইফালে চাকৰি বাকৰি পাইছে অঁ চাকৰিওতো এতিয়া আমাৰ ল'ৰাবোৰেতো ঘোচ ঘাচ নিদিয়াকৈ চাকৰি পাইছে ন ইমান ধুনীয়াকৈ এতিয়া দুখীয়া ঘৰ ল'ৰাবোৰ চাকৰি পাইছে আমাৰ গাঁৱতে কেইবাটাও ল'ৰা এতিয়া পুলিচ চাকৰি পালে বেটেলিয়ান চাকৰি পালে বহুত ল'ৰাই এনেকৈ চাকৰি পালে চবেই ভালেই পাইছে ঠিক আছে মই ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান কাষ চাপিবলৈ যত্ন কৰিম ৰাইজৰ মনৰ কথাখিনি ল'বলৈ যত্ন কৰিম মই মাকুম সমষ্টিত আছোঁ এই মুহূৰ্তত নতুনকৈ মাকুম হ'ল কেনেকুৱা খবৰ কি হ'ব এইবাৰ কি হ'ব ইলেকশ্যনটো ভালেই হ'ব আৰু কি হ'ব কাৰ পক্ষত বতাহ বেছি বলিছে ইয়াত ইয়াতো বিজেপিয়ে হ'ব আৰু কিয় বিজেপি হ'ব বিজেপি চলি আছে কংগ্ৰেছ চলি আছে হ'লোৱে কংগ্ৰেছৰ নেতৃত্বত এতিয়া সকলো লগ খাইছে কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দল লগ খাইছে আকৌ এইফালে আছে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ জোৰটো কাৰ বেছি জোৰ কি এতিয়া কেনেকৈ কম কওক মই এটা আপোনালোকে পাইছেনে সা সুবিধাবোৰ ৰাস্তা ঘাট হৈছে চৰকাৰৰ কাম কাজক লৈ সুখী নে আপোনালোক সুখী আছোঁ চলি আছোঁ সুখী আছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান ক'ত ইয়াতে ঘৰ অকণমান ওলাই আহিলে হা মাকুম সমষ্টি এটাতো মাকুম এইটো নতুন হ'ল নহ'লে এতিয়া কি হ'ব এইবাৰ ইলেকশ্যনটো কি হ'ব এতিয়া সঞ্জয় কিষাণ বিজেপিৰ প্ৰাৰ্থী বিৰোধীও আগবাঢ়ি আহিছে কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দল লগ খাইছে গতিকে এই নিৰ্বাচনৰ যুঁজখন কেনেকুৱা হ'ব যেন লাগে আমাৰতো বিজেপি হ'লে ভালে হ'ব কাৰণ ই কাম কৰি আছে আৰু এতিয়া ৰাস্তা ঘাট চব ভাল হৈ গ'ল কংগ্ৰেছৰ দিনত কাম হোৱা নাছিল নেকি একো নাছিলে মই যদি সুধোঁ আপোনাক কংগ্ৰেছৰ 15 বছৰ শাসনকাল বিজেপিৰ 10 বছৰীয়া শাসনকাল কাৰ কাম বেছি ভাল হৈছে বিজেপিৰ কাম ভাল হৈছে আপোনালোকে ব্যক্তিগতভাৱে কিছু সুবিধা পাইছে মানে মই নাপালেও মানে ঘৰৰ মানুহ পাই আছে না যেনেকৈ আপোনাৰ অৰুণোদয় আঁচনি হৈ গ'ল চব পাই আছে আমিতো কাম কৰি খাওঁ কিন্তু ইহঁতে পাই ইহঁতৰতো চলি আছে না সেইটোৱে এইবোৰে মানে এইবাৰ মানে মানুহে মন দিব এইবিলাক যদি বিজেপি আকৌ হৈ যায় সঞ্জয় কিষাণ হ'ল আৰু ভাল আমি চাওঁতে আমাৰ ৰাস্তাবোৰ চব হৈ আছে খালি গাঁৱৰ ঘৰত যিবোৰ ড্ৰেইনবোৰ আছে এইবোৰ হৈ যাব লাগে ঠিক হ'ব ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আমি দুই একৰ মতামত ল'বলৈ যত্ন কৰিছোঁ মাকুমত আছোঁ মাকুমত এটা ডাঙৰ সমস্যা ট্ৰেফিক জাম আমিও কিমান সময় ইয়াত ৰ'বলগীয়া হয় ঠিক নাই ইয়াত বহুতৰে দাবী যে এইফালে আপোনাৰ এই যিটো পথ এইটো আচলতে পুৰণি পথ এইফালেদিও যথেষ্ট যান বাহন অহা যোৱা কৰে সেয়াও আপোনালোকে জানে যে আপুনি যদি মাকুমৰ পৰা আকৌ ডিগবৈলৈ যাবলগীয়া হয় আপুনি এইফালে যাব লাগিব অন্যথা আপুনি পোনপটীয়াকৈ আপুনি বাইপাছেৰে যাব পাৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব পাৰে সেইফালে সুগম হয় অকণমান কিন্তু ইয়ালৈ আহিলে দীঘলীয়া এটা ট্ৰেফিক জাম মানুহে পায় যান জঁটৰ সমস্যা এটা অৱশ্যেই পায় মই ইয়াৰ বাকী যিসকল লোক আছে অকণমান বিপণী দুখনমান দেখিছোঁ তালৈও যাবলৈ যত্ন কৰোঁ কথা পাতোঁ অকণমান ইয়াত মই মহিলাসকলকো দেখিছোঁ মহিলাসকল বৰ ডাঙৰ ফেক্টৰ হ'ব এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু তেওঁলোকৰ গোটেই টাৰ্গেট মহিলাসকলক কেন্দ্ৰ কৰি বাইদেউ নমস্কাৰ নমস্কাৰ হয় ক'ত ঘৰ আপোনাৰ মোৰ মাকুম বেটলেনত অঁ ভোট ক'ত আছে আপোনাৰ ভোট মাকুম এতিয়া মাকুম নতুন সমষ্টি হ'ল কি হ'ব এইবাৰ বাইদেউ কি হ'ব এতিয়া জোৰটো কাৰ বেছি দেখিছে ক'ব নোৱাৰিছোঁ বিৰোধীৰ নে বিজেপিৰ ক'ব নোৱাৰিছোঁ কাৰ হয় আপোনালোকে কিবা পাইছেনে আমি একো নাপাওঁ চাকৰি কৰা যে চাকৰি কৰে তথাপিতো কাম কাজ চৰকাৰৰ কাম কাজক লৈ আপোনালোক সুখী নে সুখীয়ে বাৰু হিমন্ত বিশ্ব শৰ্মাই পাৰিছেনে উন্নতি মানে কিছু দেখিছোঁ নেদেখা নহয় গৌৰৱ গগৈ পাৰিবনে সেইটো এতিয়া কেনেকৈ কৰিম আৰু ক'ব পাৰিম বৰ্তমান ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান যাওঁ ভিতৰলৈ আহোঁ নমস্কাৰ দাদা ক'ত ঘৰ মোৰ এই ৰাজগড় মানে এই নহয় এই মাকুম টেঙাপানী আচ্ছা ভোটটো মাকুম সমষ্টি আপোনালোকৰ মাকুম নতুনকৈ হ'ল সমষ্টিটো কি হ'ব এইবাৰ ইলেকশ্যন কি হ'ব বিজেপি নে বিৰোধী এতিয়া বিজেপিৰ আশা আছে মানে বিজেপি কিয় যেনেকৈ মানে এটমস্ফিয়াৰ পাই আছোঁ সেই হিচাপে মানে বিজেপিৰ খুব সম্ভৱ জিকিব লাগে মানে চৰকাৰৰ কাম কাজক লৈ আপোনালোক সাধাৰণ নাগৰিক হিচাপে সুখী সুখী আছোঁ এইটো ৰাস্তা পদূলি গোটেইখিনি বনাই আছে দেখি আছোঁ কামবিলাক নিশ্চয় আৰু আশা কৰিছোঁ বিজেপি পাব বুলি গৌৰৱ গগৈয়ে পাৰিবনে লেটছ চি কি হয় আৰু তেখেতো লাগি আছে মানে হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ তুলনা কৰিলে কাক অকণমান ওপৰত দেখে হিমন্তক দেখিছোঁ
তেখেতে ৰিচেণ্টলি যেনেকৈ মানে গোটেইফালে আহি পেলাই প্ৰচাৰ কৰি নিজেই মানে আশা কৰিছোঁ তেখেত মানে জিকক। ঠিক আছে, ধন্যবাদ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নমস্কাৰ, ভালে আছে? কি আপোনাৰ ভোট ক'ত আছে? এই ভাই মোৰ ভোট নাই বাহিৰত। বাহিৰত বাহিৰত মানে ক'ত? কাছাৰত। আপোনাৰ কাছাৰত ঘৰ? আচ্ছা, ভোট দিবলৈ যাব? যাব লাগিব। ক'ত বাইদেউ ঘৰ ক'ত? ক'ত ঘৰ বাইদেউ? অসমীয়া বালিজান। অঁ, এতিয়া মাকুম সমষ্টি। অঁ অঁ কি হ'ব এইফালে, কি হৈ আছে আপোনালোকৰ ইলেকশ্যন? এতিয়া 9 তাৰিখে ভোট দিবলৈ যাব লাগিব সকলো। দিয়ে প্ৰত্যেকবাৰে ভোট দিয়ে? অঁ প্ৰত্যেকবাৰে দিওঁ আমি, একো পাওঁৱেই নাই। একো পোৱাই নাই? নাই, একো পোৱাই নাই। মানে কি পোৱা নাই আপোনালোকে? বাকী ওচৰে পাজৰে পাইছে নে বাকী মানুহবোৰে? পাইছে মানে আমি পোৱা নাই। ঘৰ নাই, টিউবেল নাই, লেট্ৰিন নাই, একোৱেই নাপাওঁ। একোৱে পোৱা নাই? অঁ, তো এতিয়া আপোনালোকে আবেদন কৰিছিল নাই? কৰিছোঁ মানে নামেই নাই বুলি কৈ। অঁ, ঘৰত কাৰোবাৰ চাকৰি বাকৰি আছে নেকি? নাই, আমি বাগানতেই কৰোঁ। অঁ, কিন্তু এতিয়ালৈকে একো পোৱা নাই? আচ্ছা, তো মানে এই অৰুণোদয় উদ্যমিতা একো নাই? পাই খালি অৰুণোদয়। অৰুণোদয় পাইছে? অঁ, একো পোৱা নাই বুলি কৈ আছে আপুনি? পাইছে আৰু মানুহ কিবা কিবি পাই আছে ন। পাব মানে, বাকীবোৰে আৰু 2-3টা বেছি পালে, কম পালে বেয়া লাগে নহয়? অঁ, বাকী ইয়াত কি হ'ব? কাৰ জোৰটো কাৰ বেছি? বিজেপি বিৰোধী কাৰ বেছি? এইটোতো বিজেপিৰ বেছি আছে। বাগানটো বিজেপি হৈ গৈছে। অঁ, হা, বাগান বিজেপি কংগ্ৰেছৰ চান্স নাই নেকি একেবাৰে? মানে বিৰোধীৰ চান্স নাই নেকি? গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, কংগ্ৰেছ আৰু বিৰোধীৰ হা চান্স নাই? নোৱাৰিব নেকি? কিয় নোৱাৰিব? বিজেপিকে ভাল পায় যিমান ৰাইজৰ মানুহকেইটা। মাটিৰ পট্টা ইত্যাদি দিব বাগিচাৰ মানুহ এবাৰ আৰু বেছি ভাবি আছে নহয়নে? মাকুমত এবাৰ সঞ্জয় কিষাণ বিজেপিৰ প্ৰাৰ্থী হয় নেকি? সঞ্জয় কিষাণ। ঠিক আছে, ঠিক আছে, ধন্যবাদ, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ত ঘৰ দাদা? ঘৰ ক'ত? ঘৰ চানমাৰী। চানমাৰী। অঁ, কি সমষ্টি কি পৰে? চানমাৰী সমষ্টি আমাৰ মাকুম। আচ্ছা, তো এতিয়া মাকুমত কি হ'ব এইবাৰ? কাৰ জোৰটো কাৰ বেছি? বিজেপি বিৰোধী? জোৰটোতো বিজেপিৰে বেছি আছে। বিজেপিয়ে জিকিব যেনেকুৱা লাগিছে মোক। আপোনালোক বিজেপিৰ সদস্য নেকি? অঁ, বিজেপি। আপোনালোক বিজেপি? চব কাম কাজ মানে সকলো বিজেপি পক্ষতে থাকিব, জিকিব? আচ্ছা, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মাকুমৰ আলেখ লেখ ল'বলৈ যত্ন কৰিলোঁ। ইয়াৰ পাছত আমি মাৰ্ঘেৰিটালৈ যাম। মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, তেওঁ এইবাৰ আকৌ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হৈছে। বিপৰীতে ৰাহুল ছেত্ৰী ইতিমধ্যে আপোনালোকে জানে যে ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে। আৰু তাৰ মাজত এটা টুইষ্ট আপোনালোকে দেখিলে। সেই কথাটো হ'ল এনেধৰণৰ যে প্ৰদ্যুৎ বৰদলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ লগে লগে পুত্ৰ প্ৰতীক বৰদলৈ, যিগৰাকীয়ে এই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা আছিল, তেখেতে নিজৰ প্ৰাৰ্থিত্ব যে তেওঁ আগবঢ়াব নোৱাৰিব সেই কথাখিনি অনুধাৱন কৰি গোটেই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰিছে। গতিকে এইবাৰ মাৰ্ঘেৰিটাৰ ৰংখন কেনেধৰণৰ হ'ব? ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটাবাসীৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ'ল নে হোৱা নাই? কথাখিনি আমি জানিব লাগিব। আৰু সেয়েহে আমি মাৰ্ঘেৰিটাত আহি উপস্থিত হৈছোঁ আৰু মাৰ্ঘেৰিটাৰ যিসকল ভোটাৰ তেওঁলোকৰ মনৰ কথাখিনি আমি জানিবলৈ প্ৰয়াস কৰিম। মাৰ্ঘেৰিটাৰ বজাৰ এলেকাত এই মুহূৰ্তত আমি উপস্থিত আছোঁ আৰু আমি আপোনালোকক ইতিমধ্যে কোৱাৰ দৰে যে এই নিৰ্বাচন মাৰ্ঘেৰিটাৰ বাবে কেনে হ'ব। আটাইতকৈ লক্ষণীয় কথাটো হৈছে যে কংগ্ৰেছৰ প্ৰতীক বৰদলৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল, কিন্তু পিতৃৰ শেহতীয়া আজি বিজেপি গমন, তাৰ পাছত তেখেতে প্ৰাৰ্থিত্ব আগনবঢ়োৱাৰ সিদ্ধান্ত লৈ দলৰ শীৰ্ষ নেতৃত্বলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছে। আৰু গতিকে এতিয়া দুই প্ৰতিদ্বন্দ্বী আমাৰ সকলোৰে চকুৰ সন্মুখত। বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ কথা ওলাইছিল, এতিয়া হয়তো ৰাহুল ছেত্ৰী আৰু ভাস্কৰ শৰ্মা দুয়োগৰাকীৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব। আমি সেয়েহে মাৰ্ঘেৰিটাৰ ৰাইজৰ মনৰ কথাখিনি অকণমান আমি জানিবলৈ আহিছোঁ। মাৰ্ঘেৰিটাৰ ৰাইজেনো কি কয়, কেনেধৰণে গোটেই নিৰ্বাচনী প্ৰেক্ষাপটটো ভাবে, অকণমান এগৰাকীক পাইছোঁ। ভালে আছে? ইয়াতে ঘৰ? ভোট ক'ত? মাৰ্ঘেৰিটা কি হ'ব এইবাৰ? এতিয়াতো ক'ব নোৱাৰো, এতিয়া ইলেকশ্যনৰ মতলব জোৰ বেছি ইয়াত? জোৰটো বিজেপি আছে। কাম কৰিছেনে বিজেপিয়ে? কাম কৰিছে। ভাস্কৰ শৰ্মাই কাম কৰিছে। ৰাস্তা পদূলি আৰু কি উন্নয়ন, এইবিলাক উন্নয়ন কৰিছে? উন্নয়নৰ কাম হ'ল ভাল কিছুমান কাম হ'ল। যেনে কি কাম হ'ল? এই নালা ড্ৰেইন এইবোৰ বনোৱা, আমি যোনপিনে থাকোঁ এইপিনেও কাম হ'ল, ভাল কাম হৈছে, ভাল কাম হৈছে। ঠিক আছে, ধন্যবাদ। আপোনাৰ ঘৰ ইয়াতে? কি হ'ব ইলেকশ্যন, কি হ'ব এইবাৰ গোটেই পৰিৱেশটো কেনেকুৱা যেন লাগিছে? বিজেপি আহিব যেন লাগিছে। আৰু কিয় বিজেপি? বিজেপি আৰু কংগ্ৰেছ নাই, কংগ্ৰেছৰ মানুহেই নাই, ভাল নেতাই নাই। নেতা থাকিব লাগিব ন।
এতিয়া নেতা নাই কাৰণ গতিকে এতিয়া বিজেপিত আছে চব টেলেণ্ট। এতিয়া আটাই কংগ্ৰেছ AJP ৰাইজৰ দল লগ লাগিছে ৰাইজৰ দলৰ নাই নাই প্ৰাৰ্থী আছে ৰাহুল নাই চেত্ৰী নাই ৰাহুল চেত্ৰীৰ এইবিলাকৰ কাম নাই। চাওঁ আপুনি বিজেপি আহিব, বিজেপিত টেলেণ্ট মিনিষ্টাৰ আছে, সেইকাৰণে বিজেপিৰ ভাল লাগে, বিজেপিৰ নীতিবিলাক ভাল। আৰু বাকীবিলাকৰতো তেনেকৈ কোনো মন্ত্ৰী নাই, চবটো কংগ্ৰেছৰ চবটো ট্ৰান্সফাৰ হৈ চব কংগ্ৰেছৰ পৰা ট্ৰান্সফাৰ হৈ চব বিজেপি গোট খাইছে, সেইকাৰণে বদলৈ গ'ল বদলৈ গ'লগৈ। আৰু থাকিলে কোন, এইটোতো বিৰোধী পাৰ্টি নায়েই, এইটো বিৰোধী পাৰ্টিটো থপাই হৈ গ'ল। সাধাৰণ মানুহৰ মনৰ কথা, সাধাৰণ ভোটাৰৰ মনৰ কথা আমি ল'বলৈ প্ৰয়াস কৰিছোঁ। আইতা ভালে আছে? ক'ত ইয়াতে ঘৰ নে? এইফালে অকণমান চাই দিয়ক। মাকুম কিল্লাত ঘৰ। মাকুম কিল্লাত আপোনাৰ মাৰ্ঘেৰিটা সমষ্টি? মাৰ্ঘেৰিটা সমষ্টি। কি হ'ব এইবাৰ মাৰ্ঘেৰিটাত? আপোনালোকে ভোট দিয়ে? ভোট দিওঁ মই। কি হ'ব, কাৰ জোৰটো বেছি? এতিয়া জোৰ মানে আমি বিজেপিতে দিম আৰু। কিয় বিজেপিত কিয় দিব? আমাক ঢেৰ দিছে ন বস্তু। কি দিলে? পইচা দিছে, চাউল দিয়ে, নিমখ। কাম বন্ধ নকৰিলেও হয়? নকৰিলেও হয়, চব চলি আছো আৰু। কাম বন্ধ কৰিব লাগিব এটা, নহয় জানো? আপুনি বাৰু নহয়? কাম বন্ধ কৰিব লাগিব, কৰা মানুহখিনি। ল'ৰা ছোৱালী। আপুনি কি পাইছে? কিবা পাইছে আঁচনি? পাইছোঁ মানে আমি অৰুণোদয়টো পাইছোঁ, সেইটোৱে বৰ ভাল পাইছোঁ আৰু। মই এতিয়া অৰুণোদয় পইচা উলিয়াই বজাৰ কৰি অৰুণোদয় পইচা উলিয়াবলৈ যায়? বজাৰ কৰি কি কৰিব? এই বজাৰ কৰিলোঁ আকৌ, কি অভাৱ আছিলে চব পূৰ কৰি লৈছোঁ। আকৌ আহিব এতিয়া, এইকেইদিনত নাপায়, আকৌ চৰকাৰ আহিলে যদিহে বিজেপি আহে আকৌ পাব, নাহিলে পাম। নাহিলে নাপাব আৰু। নাহিলে নাপাওঁ, দিবই লাগিব। সেই ধৰণৰ কথা বুলি আপোনালোকক কয় তাৰমানে? হে, আহিলে আকৌ পাব বুলি কয়নে? কয়। নাহিলে নাপাব বুলি কয়? নাহিলে পাম বুলিয়ে কয়, বাইদেউ পাওঁ নাপাওঁ আকৌ। ঠিক আছে, ধন্যবাদ। মই বাইদেউ ইয়াতে ঘৰ? মাৰ্ঘেৰিটাত। ঠিক আছে। ক'ত ঘৰ ক'ত? ভোট ক'ত আছে? মাৰ্ঘেৰিটা। কি হ'ব এইবাৰ ইয়াত? বিজেপি চৰকাৰ। কিয় বিজেপি? কিয় ভাল লাগে বিজেপি কামটো বহুত ভাল, ধুনীয়া আছে। আচ্ছা, বিজেপি জিকিব? জিতিব 100% জিতিব বিজেপি। ঠিক আছে, ধন্যবাদ। বিজেপি জিকিবই বুলি কৈছে। বজাৰ সমাৰ চলি আছে, তাৰ লগে লগে আমি কথা পাতিবলৈ যত্ন কৰি আছোঁ। কিন্তু এইখন মাৰ্ঘেৰিটাৰ অন্যতম এখন গুৰুত্বপূৰ্ণ বজাৰ। এতিয়া আমি ৰাস্তাত অকণমান সমস্যা হৈছে। ঠিক আছে, মই আকৌ ৰাইজৰ কাষলৈ যাবলৈ যত্ন কৰিম। অকণমান এখন পিছলৈ আহিছে, অকণমান ৰৈ দিলে আমিও আগবাঢ়ি যাব পাৰোঁ, আগবাঢ়ি যাবলৈ পাৰোঁ। ঠিক আছে, ধন্যবাদ। হয়, ঠিক আছে। মই মাৰ্ঘেৰিটাৰ ক'ত ঘৰ? আমাৰ মাকুমপথাৰ। মানে মাৰ্ঘেৰিটা বিধানসভা। কি হ'ব এইবাৰ মাৰ্ঘেৰিটাত? নাজানো কি হয়। কাৰ জোৰ? ৰাহুল চেত্ৰী, ভাস্কৰ শৰ্মা, কাৰ জোৰ বেছি? ভাস্কৰ শৰ্মাই হ'ব চাগে, নাজানো আৰু। ঠিক আছে, ধন্যবাদ। মই কথা পাতি আছোঁ, গতিকে ক'ত ঘৰ আইতা? মোৰ ঘৰ মাকুমদিলা। ক'ৰবালৈ যায়? মই বজাৰলৈ বুলি আৰু বেংকলৈ বুলিও আহিছোঁ। অৰুণোদয় টকা উলিয়াব নেকি? নাই মই অৰুণোদয় নাই পোৱা। নহয়, মই আগতে পালোঁ অৰুণোদয়। ঠিক আছে, তথাপিতো কি হ'ব ইলেকশ্যনত এইবাৰ? কি হ'ব? ভোট দি আহিছে আপোনালোকে? আগতে ভোট দিছোঁ বাৰু, ভোট দিয়া আমাৰ নিজৰ অধিকাৰ হয় নাই? কি হয় কেনেকৈ ক'ম বাৰু? কাম কাজবোৰ হৈছেনে? হৈছে। চৰকাৰৰ কাম কাজ ভাল পায়নে নে অসন্তুষ্টি আছে? সেইবোৰ থাকিবই আৰু ভিতৰে লগত চব সন্তুষ্ট হ'ব নোৱাৰে নহয়। তথাপি হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? মই ক'ব নোৱাৰিছোঁ এতিয়া, সময়েহে ক'ব। ঠিক আছে, সময়হে ক'ব। আৰু ভিতৰলৈ যাম, হয়, আমি আৰু ভিতৰলৈ যাম, আৰু কিছু কথা পাতিম, ৰাইজৰ মনৰ কথাখিনি জানিবলৈ প্ৰয়াস কৰিম। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আছোঁ। আমি আটাইকেইটা সমষ্টি অকণ আমি তাত মানুহৰ মনৰ উমান পাবলৈ প্ৰৱেশ কৰিছোঁ। আৰু কিছু কথা পাতিম এই মুহূৰ্তত। আমি ভিতৰলৈ যাব লাগিব, যিহেতু আপোনালোককো দেখুৱাম কোনে কি কয়। আৰু দুই এগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ ঘৰ ক'ত? ইয়াতে? पर्वतीय याते तिनाली। गम पाइছো मार्घेरिटाতে ভোট ইয়াতে আছে? नहीं ভোট कहां पे है आपका? तिनसुकिया। ओ अच्छा तिनसुकिया। ठीक तो মই আৰু কথা পাতিবলৈ যত্ন কৰিম। অকণমান কথা পাতো যদি বেয়া নাপায়। হয়, এইফালে চাই দিয়ক। কথাটো হ'ল ইলেকশ্যনৰ আমি অকণমান খা খবৰ লৈ আছোঁ মাৰ্ঘেৰিটা। কি হ'ব এইবাৰ মাৰ্ঘেৰিটাত? কি হ'ব? স্থিতাৱস্থানে সলনি হ'ব? সলনি নহয়। সলনি নহয়। কিয় সলনি নহয়? অলপ ডেভেলপ দেখা গৈছে। কি ডেভেলপমেণ্ট হ'ল? ৰাস্তা ঘাট নহয়, সেইটো কৈছোঁ। হয়, দেখিছোঁ অলপ ডাইৰেক্ট ডেভেলপ দেখা গৈছে, এইটো কৈ আছোঁ। গৌৰৱ গগৈ মানে কংগ্ৰেছ আৰু বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। গৌৰৱ গগৈ নোৱাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত? অলপ কম হেৰি আছে, দিগদাৰী আছে। ঠিক আছে, ধন্যবাদ। হয়, কোনে ক'ব খুজিছিল? ঠিক আছে বাৰু, হ'ব। আপোনাৰ ক'ত ঘৰ? মোৰ ডিগবৈত। আপোনাৰ ডিগবৈত কি হ'ব কওকচোন? ডিগবৈও শুনো। ডিগবৈতো এতিয়া বৰ্তমান শুনি পোৱা নাই, মানে কোনে টিকেট পাইছে। পালে পালে বিজেপি পাইছে, কিন্তু এতিয়া কণ্টেষ্ট হ'ব যদি কংগ্ৰেছৰ বা কাম কৰিব পাৰিলে নাই? ডিগবৈ কাম কৰিলে তেওঁ যেতিয়া কাম কৰিলে তেওঁক মিছা এটাটো ক'ব নোৱাৰি। কিন্তু সুৰেণ ফুকনকে বিচাৰিছে নে বেলেগকো? এইবাৰ বিচাৰিছে আৰু সুৰেণ ফুকন চাহকো বিচাৰিছে। এতিয়া চাওক কি হৈছে, কিন্তু মোৰ মতে চেঞ্জ হ'ব লাগে।
এবাৰ চেঞ্জ হ'ব লাগে ডিগবৈ চেঞ্জ হ'ব লাগে ডিব্ৰুগড় বুলি নহয় আমাৰ ৰাজ্যতো চেঞ্জ হ'ব লাগে কিছুমান ক্ষেত্ৰত আমাৰ বিজেপি অলপ মানে চিটটো কম পাব আচ্ছা আপোনাৰ মানে বিজেপি কম পাব কাম কৰিলেও কম পাব কামটো কৰিছে নাই বুলি নাই কৰিবই লাগিব কামটো কৰিব লাগিব এতিয়া মই আহিলেও কাম কৰিব লাগিব আপুনি আহিলেও কাম কৰিব লাগিব সেইটো বুলি নহয় যে চৰকাৰ চেঞ্জ হোৱাটো আপোনালোকে বিচাৰিছে মই বুলি নহয় চবেই বিচাৰিছে বিচাৰিছে এইটো থাকিব এইটোৱে গণতন্ত্ৰ নহয় জানো এইটোৱে সুযোগ 5 বছৰৰ মূৰত আপুনি যদি মন যায় সলাই দিব পাৰে নহয় জানো আৰু যাত হয় সকলোৱে ভাবিব লাগিব তেনেধৰণে যে কি নহওক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি কিবা ক'ব খুজিছিল আহকচোন ক'ত ঘৰ আপোনাৰ ক'ত ঘৰ থামিল মাহেৰ থামিল কি হ'ব এবাৰ আমাৰ সদায় ভাস্কৰ শৰ্মাই থাকিব কিয় ভাস্কৰ শৰ্মা থাকিব লাগে উন্নয়ন হৈছে গাঁৱত গাঁও কওক টাউন কওক যোন জেগাত আপুনি চব জেগাতে উন্নয়ন হৈছে মোৰ মা এজনী মোৰ মাৰ ৰেচন কাৰ্ডৰ দোকান আছে মানুহে ৰেচন পাইছে চাউল পাইছে চব এতিয়া হেৰি কি কয় চেনি তাৰপাছত দাইল চব দিছে চৰকাৰে চব দিছে আপোনাৰ তাৰ পৰা লৈ যায় চব লৈ যায় মোৰ যদি 192 94টা কাৰ্ড আছে এটা দুটাহে মানে কেতিয়াবা কেঞ্চেল হয় নহ'লে মানে মানুহ নাথাকে নহ'লে গোটেই মানুহখিনিয়ে পায় কাৰণ আমাৰ মেচিনত চব উঠি যায় আৰু দিছেও তেনেকৈ বস্তু বাহিনী গৌৰৱ গগৈ শিকো নহয় যেতিয়া বৰ্ডৰ বইলৰ 10টা MLA এৰি কেনে এটা হেৰি এইটো কি কয় আপোনাৰ লোকসভা ন লোকসভা 10টা MLA আণ্ডাৰত ওপৰত থাকে এটা হেৰি আপোনাৰ এইটো কি কয় সাংসদ সি 10টা MLA এৰি কেনে যেতিয়া সি বিজেপি জইন কৰিছে তাৰ মানেতো আপুনি বুজি পাওক আৰু কংগ্ৰেছৰ অৱস্থা কি হ'ব তাৰ ল'ৰাটো কংগ্ৰেছৰ টিকেট পালে টিকেট এৰি দিছে এৰিবই লাগিব এতিয়া ন ইয়াতে কংগ্ৰেছ বিজেপি পাই গৈছো আজি প্ৰথম মই একেলগে পাইছো কংগ্ৰেছ বিজেপি ডিবেট ঠিক আছে ধন্যবাদ বহুত ভাল ভাল ভাস্কৰ শৰ্মা ঠিক আছে ধন্যবাদ আজি প্ৰথম ষ্টুডিঅ'ৰ বাহিৰত কংগ্ৰেছ বিজেপি ৰাইজৰ মাজত একেলগে পালোঁ যে কি নহওক আমি নিশ্চয় কথাখিনি গুৰুত্ব দিবলগীয়া স্বাভাৱিকতে গণতন্ত্ৰৰ এয়াই সৌন্দৰ্য একেলগে থাকিব কিন্তু আদৰ্শ নীতি সকলোৰে পৃথক আৰু সেই পৃথক আদৰ্শ নীতিক লৈয়ে সকলোৱে নিজৰ মনৰ চিন্তাখিনি EVM-ত বন্দী কৰে আৰু সেইটোৱেই মাৰ্ঘেৰিটা সমষ্টিটো হ'ব মাৰ্ঘেৰিটাত এতিয়ালৈ ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছে সেই ধৰণৰ কথা ইয়াৰ ৰাইজে ক'ব খোজে কিন্তু প্ৰকৃত ছবিখন আমি এতিয়াই কৈ দিয়াটো উচিত নহয় প্ৰকৃত ছবিখনৰ বাবে 9 এপ্ৰিলৰ ভোটদানৰ পাছত যেতিয়া 4 মে'ত ফলাফল ঘোষণা হ'ব তেতিয়ালৈ আমি নিশ্চয় অপেক্ষা কৰিব লাগিব মাৰ্ঘেৰিটাৰ পৰা বিদায় লৈছোঁ ডিগবৈলৈ যাম মনৰ কথাবোৰৰ উমান পাব পাৰি চিন্তাবোৰৰ উমান পাব পাৰি জনপ্ৰতিনিধিয়ে তেওঁলোকৰ কাম কৰিলে নে নাই কৰা সেইখিনি কথা স্পষ্টকৈ বহুলোকে কয় বহুলোকে ক'ব নোখোজে চৰকাৰৰ কাম কাজক লৈ মানুহৰ সন্তুষ্টি আছে নে অসন্তুষ্টি আছে সেই কথাখিনিও জানিব পাৰি যিমানে যি নহওক লাগে এই মুহূৰ্তত যিহেতু নিৰ্বাচন সন্মুখত গতিকে ডিগবৈৰ দুই একৰ কথা আমি নিশ্চয় জানিব খুজিম মই দেখিছোঁ ইয়াত আছে বাইদেউ এগৰাকী দেখিছোঁ বাইদেউ ভাল আপোনাৰ ক'ত ঘৰ ইয়াতে বজাৰ কৰিবলৈ আহিছিল নে নহয় নহয় এই তিনিচুকীয়া মেডিকেল গৈছিলোঁ কি হ'ব এইবাৰ ইলেকশ্যনত আপোনালোকৰ ইয়াত ভালেই হ'ব বুলি ভাবিছোঁ এতিয়া আৰু জোৰটো বেছি আমাৰ চৰেণ ফুকন ফুকনৰ জোৰ বেছি মানে বিজেপিৰ জোৰটো বেছি নেকি কিয় কিয় জানো কেলে অকল হ'বলৈ কাম কাজ হৈছে চবকে চকু মেলি চাইছে আকৌ ৰাস্তা পদূলি বনাইছে মানুহক চব সহায় কৰিছে সহায় পাইছে পাইছোঁ কি কি সহায় পাইছে আমাৰ যি বিচাৰ তাকে দিয়ে আপোনালোকৰ ফালে ৰাস্তা পদূলি ভাল সিয়ে ভাল হৈছে নামঘোষা মই বনালে সিয়ে সিয়ে ভাল কৰি দে আচ্ছা ঠিক আছে ধন্যবাদ জনাইছোঁ মই আপোনাৰ অকণমান কেনেকুৱা বজাৰ কেনেকুৱা চলিছে অকণমান আগলৈ আহকচোন অকণ আগলৈ আহক বজাৰ কেনেকুৱা চলিছে কেনেকুৱা লাগিছে ইলেকশ্যন আহিছে ভোট দিবলৈ যাব ভালেই লাগিছে কোন জিকিব এইবাৰ ইয়াত কোন জিকিব চৰেণ ফুকন বিজেপি জিকিব কিয় জিকিব বিজেপি জিকিব চৰেণ ফুকন জিকিব ভালেই লাগিছে এইয়া চৰেণ ফুকন জিন্দাবাদ গানেই বাজি আছে এইফালে ক'ৰবাত বাজি আছে ডাঙৰকৈ ঠিক আছে মই ধন্যবাদ জনাইছোঁ আৰু ক'ত ঘৰ আপোনাৰ ইয়াতে নে ঘৰ ইয়াতে অকণমান আগবাঢ়ি আহিব নেকি অকণমান আহক কেনেকুৱা বজাৰ সমাৰ কেনেকুৱা চলিছে আপোনাৰ আজিতো ইমান ভাল ঠাণ্ডা বৰষুণ দি আছে নহয়নে কি হ'ব ইলেকশ্যন কি হ'ব কওকচোন ভোট ক'ত আছে ইয়াতে ডিগবৈ নাই ঘৰ ইয়াতে আছে ডিগবৈৰ ভোটাৰ আপোনালোকৰ বিধায়ক চৰেণ ফুকন আছিলে এইবাৰ আকৌ চৰেণ ফুকন উঠিছে বেলেগো আহিব কাক বিচাৰিছে আপোনালোকে এতিয়া মালিকে জানে আমি আৰু কি জানিম ভোট দিব আপোনালোকে ভোট দি আহিছে নাই দিয়া এতিয়া কাকো দিব 9 তাৰিখে হ'ব ঠিক আছে আপুনি ভালকৈ বুজি পান ঠিক আছে ধন্যবাদ উপায় নাই মই অকণমান আৰু দুই একৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম ইয়াত বিশেষকৈ আমি অকণমান চাওঁচোন অকণমান লগ পাওঁ ক'ত ইয়াতে ঘৰ ইয়াতে মানে ক'ত সমষ্টি কি পৰে ডিগবৈ কি হ'ব এইবাৰ ইয়াত আৰু কি বিজেপি কিয় বিজেপি কাম কৰিছে এনেকৈ কাম আমাৰ কামকেইটা ইমান কাম কৰিছে কি কাম কৰিছে শুনোচোন আমিও
ৰাস্তা ঘাট চব বনিলে ৰাস্তা ঘাট আচ্ছা আৰু মানুহৰ কল্যাণ হৈছে আৰু মানুহৰ কল্যাণ হৈছে আৰু কি ক'ব মানুহৰ কল্যাণ হৈছে চাওঁ অকণমান আহকচোন আহক হা ক'ব পৰা দুই এজনৰ সৈতে কথা পাতোঁ বজাৰৰ ভিতৰে গৈ আছোঁ ক'ত ইয়াতে ঘৰনে আচ্ছা ডিগবৈ সমষ্টি কি হ'ব ডিগবৈত কি হ'ব এইটো কওক কি হ'ব ডিগবৈ ভালেই হ'ব কাৰ জোৰটো বেছি আমাৰ MLA সুৰেন ফুকন আচ্ছা ঠিক আছে ধন্যবাদ গতিকে কথা পাতি আছোঁ মোৰ কি খবৰ বজাৰ কেনেকুৱা ঠিক ঠাক চলি আছে কি হ'ব এইবাৰ ইলেকশ্যন কি হ'ব এইটো কওক বিজেপিয়ে পাব কিয় পাব বিজেপিয়ে পাব কি কি কাম হৈছে কওকচোন শুনো অকণমান কাম ৰাস্তাবোৰ বনিছে ঘৰবোৰ হ'ল তাৰ কাৰণে পাবলৈ আশা আছে আৰু ভাল হোৱাটো বিচাৰে সেইকাৰণে বিজেপি বেলেগৰ চান্স নাই নেকি চান্স হ'ব কেলে নহ'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান ওলাই যাওঁ এতিয়া বজাৰৰ পৰা ওলাই গৈ বেলেগ আৰু কাক পাওঁ চাওঁ গতিকে ৰাস্তা যদি পাৰ হ'ব পাৰোঁ এই মুহূৰ্তত আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে অকণমান আলেখ ল'বলৈ আহিছোঁ নিৰ্বাচনী আলেখ আৰু ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহ অকণমান ভ্ৰমিবলৈ যত্ন কৰিছোঁ কিনো হ'ব কি নহ'ব সেইখিনি জনাৰ প্ৰয়াস আমাৰ অব্যাহত আছে গতিকে অকণমান এইফালে গৈ আছোঁ ভিতৰলৈ যাওঁ তেতিয়া গম পাম কি হৈ আছে কি হোৱা নাই ভিতৰলৈ যাওঁ ডিগবৈ আৰু এতিয়া আমি আছোঁ টিংৰাইত আছোঁ কি খবৰ আপোনাৰ কেনেকুৱা চলি আছে চলি আছে আৰু টুকটাক চৰকাৰ আকৌ আনিবৰ বাবে নিৰ্বাচন হ'ব এতিয়া কথাটো হ'ল যে ডিগবৈত কি হ'ব ডিগবৈত আগৰ দৰেই থাকিব আৰু কিয় আগৰ দৰে থাকিব আৰু আমাৰ ফুকন ছাৰে বহুতখিনি কাম আগতেও কৰিছে কি কাম কৰিলে যথেষ্ট ৰাস্তা পদূলি হৈছে ৰাইজে মহিলাখিনিও বিজেপিৰ কামক লৈ সুখী আপোনালোক সুখী আছে চৰকাৰৰ কাম কাজক লৈ সুখী আছে সুখী গৌৰৱ গগৈও বিৰোধী সাজু হৈছে নাই এতিয়া সেইবোৰ বিষয়ত আমাৰ সিমান জ্ঞাত নহয় বাৰু আমিও তথাপি আমাৰ যিজন আছে তেওঁক লৈ আমি সুখী যিজন আছে সেইজনক লৈ সুখী মই আৰু চেষ্টা কৰিম অকণমান এইফালে আহোঁ মই এটা দুগৰাকীমান দেখিছোঁ শাক পাচলি কেইটামান লৈ বহি আছে ভাল আপোনাৰ ঘৰ ক'ত ঘৰ ইয়াতে জুনিয়ৰ কলেজত ইলেকশ্যন আহি আছে ভোট দিয়ে আপোনালোকে নিয়মীয়াকৈ ভোট দি আহিছে ভোট দিছোঁতো এইবাৰো দিব এইবাৰো দিম কি হ'ব এইবাৰ ভাল হৈ যাব কাৰ ভাল হ'ব বিধায়কৰ ভাল হ'ব বিধায়ক মোৰ চবৰে ভাল হ'ব কওক আপোনালোকে পাইছেনে আঁচনি পাইছেনে কিবা পাইছোঁ কি পাইছে আমাক পইচা দিছে এইবোৰ বেপাৰ পানী কৰিবলৈ বেপাৰ বাণিজ্য এইবোৰ টকাৰে কৰিছে সেইবোৰ টকা কৰিছোঁ লাভ হয়নে নহয় আপোনাৰ এইবোৰ শাক পাচলি বিক্ৰী কৰি আৰু ওপৰলৈ যাব লাগে তেতিয়া ভাল হ'ব কওক আচ্ছা ঠিক আছে ধন্যবাদ কেনেকুৱা লাগিছে অকণ আগবাঢ়ি আহকচোন কেনেকুৱা লাগিছে ইলেকশ্যন আহিছে ভালে লাগিছে আমাৰ ভোটটো দিবলৈ পাব নহয় জানো 9 তাৰিখে ভোট দিব লাগিব 9 এপ্ৰিলত কাৰ জোৰটো বেছি দেখিছে এই দাদা হিমন্ত বিশ্ব মামা আমাক হেৰি সহায় কৰিছে MLA দাদাই সহায় কৰিছে আমাক কি আঁচনি পাইছে আপুনি আমি অৰুণোদয়টো পাইছোঁ আকৌ কিষাণ পাং এতিয়া 10,000টো পালোঁ 10,000 পাই কি কাম কৰিছে এইবোৰে বিজনেছ কৰি আছোঁ 10,000 টকা এইবোৰ খটাইছে খটাই আছোঁ আৰু আমি আৰু ভাল কৰিলে আৰু দিব আৰু ভাল কৰিলে আৰু দিব আমাক সেই বুলি ভাবি আছে ভাবি আছোঁ আশা কৰিছোঁ আৰু দিব বুলি আৰু ঘৰ পাব লাগে আমাৰ ঘৰো পাব লাগে বহুত ভাল লাগিছে বিজেপিৰ কাম কাজক লৈ আপোনালোক সুখী আচ্ছা ঠিক আছে বিজেপিৰ কাম কাজক লৈ সুখী বুলি কৈছে সেইটোৱে আচল কথাটো হ'লগৈ কি মই কৈছোঁ আপোনালোকে ভাবিব যে আমি বিজেপিৰ মানুহ বাছি কথা পাতিছোঁ নেকি বুলি ভাৱ এটা আহিব নহয়নে কিন্তু সেয়া নহয় মই আপোনালোকক খোলাখুলিকৈ কৈছোঁ এইবোৰ হ'ল গ্ৰাউণ্ড ৰিয়েলিটি এইখিনিক যি অৱজ্ঞা কৰিব অস্বীকাৰ কৰিব তেওঁলোকে কিন্তু আচল গোটেই বাতাবৰণটো বুজি নাপাব সেইকাৰণে আমি এই মানুহখিনিৰ কাষলৈ আহিছোঁ সমষ্টিৰ আৰু আপোনালোকে দেখিছে মই একেখিনি মানুহকে সুধি থকা বা সেই একেখিনি মানুহৰ লগতে কথা পতা সেই ধৰণৰ নহয় আমি ভিন্নজনৰ সৈতে কথা পাতিছোঁ ক'ত ইয়াতে ঘৰ হয় আমাৰ ঘৰ 2 নম্বৰ নাজিৰা টিং আমি ইয়াত অটো চলাওঁ কি হ'ব এইবাৰ কি হ'ব বিজেপি জিকিব লিখা লাগে সকলোৰে মুখত বিজেপি শুনি আছোঁ কংগ্ৰেছৰ কথা কোনো কোৱা নাই বিৰোধীৰ কথা কোনো কোৱা নাই চৰকাৰ বদলি কৰাৰ কথা কোনো কোৱা নাই কিয় এইবোৰতো আমি নাজানো এতিয়া ওপৰৰ পৰা যেনেকুৱা প্ৰেছাৰ আছে এনেকুৱাই ক'ব লাগে আৰু বাদ বাকীটো আমি কাম ভাল হৈছে কাম ঠিকেই হৈছে ভালেই হৈ আছে তাহলে যিকোনো কাম কৰিছে ঠিকেই কৰিব বাগিচাবোৰ ভাল হৈছে ঠিক আছে ভাল হৈছে মানুহ সুখী তাৰমানে সুখী ৰাস্তা ঘাট চব বনাইছে আৰু মানুহ ভোটক ইমান অসুবিধাও নাই এতিয়া আৰু ঠিক আছে আপোনাৰ কি ক'বলগীয়া কি আমাৰ ক'বলগীয়া একো নাই তেনেকুৱা যোন চৰকাৰ আহিলোঁ আমি নিজৰ বস্তু কৰিব লাগিব হয় নাই নিজৰ কাম কৰিব লাগিব হা ঘৰ চলাব লাগিব পৰিয়াল চলাব লাগিব আমি অটো চলাব লাগিব বিজেপি আহক কংগ্ৰেছ আহক আমাৰ ক'বলৈ একো নাই জোৰটো কাৰ বেছি জোৰ বিজেপিৰ আছে
কাম কৰিছে নেকি? কাম কৰিছে কৰিছে মানে কংগ্ৰেছৰ 15 বছৰ আৰু বিজেপিৰ 10 বছৰৰ কথা যদি মই সুধো কাৰ কাম বেছি ভাল লাগিছে আপোনাৰ? নাই, কামটোতো বিজেপিয়ে দেখিছোঁ, যিটো মানে দেখিছোঁ সেইটো বিজেপিয়ে দেখিছোঁ। আৰু তেনেকৈতো ৰাস্তা ঘাট ভাল নাছিলে, এতিয়া বিজেপি অহাৰ পিছত পৰা ৰাস্তা ঘাটো ভাল হৈছে, স্কুল আৰু আঁচনিবোৰ ওলাইছে আৰু ধেৰ কিবা কিবি। আঁচনিবোৰতো গম পাইছোঁ, আঁচনিৰ প্ৰভাৱ এটা থাকিবই। এইটোৱে কথা যে আঁচনিৰ প্ৰভাৱ এটা থাকিবই, এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আঁচনিৰ প্ৰভাৱ থাকিব, লগতে মহিলাসকলে বহুতে কয় মহিলাসকলক তেওঁলোকে কৈছে যে অৰুণোদয় দিছে, মহিলাসকলৰ ভোট ক্ৰয় কৰিছে বা তেওঁলোকক বাধ্য কৰিছে যে বিজেপিতে ভোটটো যাতে দিয়ে, এনেধৰণৰ এটা পৰিৱেশৰ সূচনা কৰিছে বুলি বিভিন্নজনে কয়। কিন্তু প্ৰকৃতাৰ্থত আমি সমষ্টিয়ে ঘূৰি যিটো কথা অনুভৱ কৰিছোঁ যে বহুতে কিন্তু কামো কৰিছে, সাধাৰণীকৰণ কৰিব পৰা নাযায় যে 10,000 টকা পাইছে, 9,000 একেলগে সোমাইছে। হয়, সেই কথাখিনিক লৈ যেনেধৰণৰ আলোচনা বিলোচনা হৈছে, ঠাই বিশেষে হ'ব পাৰে, কোনোবাই হয়তো তেওঁলোকে সেই টকা বিশেষ কামত ব্যৱহাৰ কৰা নাই, কিন্তু সেই মই দুগৰাকী বুহাৰী আপোনালোকক দেখুৱালোঁ, তেওঁলোকে সেই টকাৰে সামগ্ৰী ক্ৰয় কৰি আনি সেইখিনি বিক্ৰী কৰিছে, শাক পাচলি বিক্ৰী কৰিছে ইত্যাদি বিভিন্ন ধৰণৰ কাম তেওঁলোকে কৰিছে। গতিকে আকৌ অকণমান আগবাঢ়িবলৈ মই যত্ন কৰিছোঁ। বিপুল যদি আগবাঢ়ি যায় মই দুই এগৰাকীৰ সৈতে কথা পাতিবলৈ নিশ্চয় চেষ্টা কৰিম। পৰিৱেশ নিৰ্বাচনৰ বাতাবৰণ, প্ৰাৰ্থী ঘোষণা হোৱাৰ পাছত নিৰ্বাচনৰ বাতাবৰণটো ডিগবৈ হওক, মাৰ্ঘেৰিটা হওক, সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন সমষ্টিত আপোনালোকে দেখিবলৈ পাইছে। আৰু এই মুহূৰ্ততো মই উল্লেখ কৰিব খোজোঁ যে ভিন্নজন ইয়াত সমবেত হৈ আছে। পৰিৱেশটো অকণমান জানিবলৈ চেষ্টা কৰিম। ইয়াতে ঘৰ আপোনাৰ? কি হ'ব এইবাৰ ইলেকশ্যন? কি হ'ব? ইলেকশ্যন ভালে হ'ব, ভালে হ'ব ইলেকশ্যন। বতাহ কোনফালে বেছি? আমাৰ সুৰেণ ফুকন। কিয় সুৰেণ ফুকন? কিয় বা বিজেপি কিয়? বিজেপি ভাল। কংগ্ৰেছ? কংগ্ৰেছ আমাৰ ইয়াত নাই, কংগ্ৰেছ নাই আমাৰ ইয়াত। নাই মানে নিজিকে নে নাই? নাই এইকেইটা ইয়াত আমাৰ এম.এল.এ নাই, নাই নাই আমাৰ ইয়াত নাই। সুৰেণ ফুকনে কাম কৰিলে? কাম কৰিলে বহুত কাম কৰিলে। এইবাৰ মাজতে এনেকুৱা কথা হৈছিলে যে টিকট নাপাবও পাৰে বুলি ওলাইছিল। ওলাইছিল কথাটো, তেওঁতো পালে, এতিয়া পালিছে, জিকিব। বাগিচাৰ কাম হৈছে? বাকী ঠিক আছে, চব কাম হৈছে। ভিতৰৰ অঞ্চলবোৰ ভাল হৈছে? ভাল, বহুত ভাল। গাঁৱৰ ঘৰত ৰাস্তা পদূলি বহুত ভাল হৈছে। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অকণমান চেষ্টা কৰিম অকণমান আগবাঢ়ি আহিলে ভাল লাগিব। ইয়াতে ঘৰ আপোনাৰ? কেনেকুৱা ইলেকশ্যন? ভাল, একদম ভাল। কি হৈছে পৰিৱেশটো কেনেকুৱা কওকচোন? ভালে আছে পৰিৱেশটো। আৰুনো কোন জিকিব ইয়াত? এইটোতো ক'ব নোৱাৰি, ইয়াতো সুৰেণ ফুকনে যিটো একদম খাটাং, বেলেগৰ কথা নাজানে। নাজানে। গৌৰৱ গগৈও লাগি আছে, গৌৰৱ গগৈ লাগি আছে যাতে বিৰোধী চৰকাৰ আনিব পাৰে, নহয়নে? হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ তুলনা কৰিলে কাক অকণমান আগবাঢ়ি থকা যেন লাগে আপোনালোকৰ? লাগিছে যিটো গৌৰৱ গগৈতো আশা কমে, এবাৰ কম নোৱাৰিব। ঠিক আছে, মই চেষ্টা কৰিছোঁ ভিন্নজনৰ সৈতে কথা পাতিবলৈ। ইয়াতে ঘৰ? আপোনাৰ কোন সমষ্টি? মাৰ্ঘেৰিটা সমষ্টি পৰে। মাৰ্ঘেৰিটাত কি হ'ব? কি জানো কি হ'ব, এতিয়া ইলেকশ্যনটো হৈ আছে। ভোট দিয়ে আপোনালোকে? দিওঁ। পৰিৱেশটো কেনেকুৱা হৈ আছে কওকচোন, আমি অকণমান বুজ লওঁ। ভালেই হৈ আছে, ৰাইজৰ দলো আছে, তাৰপিছত বিজেপি, কংগ্ৰেছটো এতিয়া কি হয় নাই, মানে ৰাইজৰ দলৰ লগত থাকিব আৰু যুঁজ এখন হ'ব। মাৰ্ঘেৰিটাত হ'ব। ঠিক আছে, ধন্যবাদ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কথা পাতি আছোঁ। আটাইতকৈ ডাঙৰ কথা, মই যিহেতু ডিগবৈ বিধানসভা সমষ্টিৰ এটা এলেকাত নামিলোঁ, গাড়ীৰ পৰা কথা পাতিছোঁ মানুহৰ সৈতে আৰু গ্ৰাউণ্ড ৰিয়েলিটি আচলতে ঠায়ে ঠায়েনো কেনেধৰণৰ কথাবোৰৰ আলোচনা বিলোচনা হয় সেইখিনি জনাৰ আমি প্ৰয়াস কৰিছোঁ। দূৰৰ পৰা আমি বিহু শুনিছোঁ অকণমান আৰু সেয়া ইয়াৰ পৰা বৰ বেছি দূৰ বিধায়কৰ ঘৰ নহয়। গতিকে বিধায়কৰ ঘৰত বা সন্মুখৰ খেলপথাৰত এক উৎসৱমুখৰ পৰিৱেশ হৈছে, ইয়াৰ পৰা বেছি দূৰ যিহেতু নহয়। তৎসত্ত্বেও আমি জানিবলৈ চেষ্টা কৰিম আৰু যদি কাৰোবাক পাওঁ যে কেনেকুৱানো কি কথা কি বতৰা। ক'ত ঘৰ বাইদেউ? আপোনালোকৰ ভোট আছে ইয়াতে? ডিগবৈ সমষ্টি আছে। ডিগবৈ সমষ্টিত আপোনালোকে দিয়ে? কি হ'ব এইবাৰ ডিগবৈত কি হ'ব? কাৰ জোৰটো বেছি? সুৰেণ ফুকন। সুৰেণ ফুকনৰ? কিয়? কাম কৰিছে নেকি? মোদী চৰকাৰ কাম কৰিছে? আচ্ছা, আৰু আপোনালোকে আঁচনি পাইছে কিবা? নাই পোৱা। বাগিচাত কেনেকুৱা? বাগিচাত কাম কৰে নেকি? বাগিচাত কেনেকুৱা এতিয়া দিনকালবোৰ? ভালেই, ভাল চলি আছে। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অকণমান আগবাঢ়িব খুজিছোঁ। গোটেই পৰিৱেশটো আমি জনাৰ প্ৰয়াস কৰিম। ইয়ালৈ পূৰ্বেও আহিছোঁ, আমি এই অঞ্চলৰ পৰিৱেশ আমি অকণমান জানিবলৈ সদায় প্ৰয়াস কৰোঁ যে কি হৈ আছে ডিগবৈত, ডিগবৈৰ ৰাইজৰ চিন্তাবোৰ কেনে, সেই কথাখিনি জানিবলৈ নিশ্চয় চেষ্টা কৰিম। ডিগবৈ আমি সংক্ষেপে কথাবোৰ পাতিছোঁ, হাতীমাৰি ভুৰুকাত ভৰোৱাৰ যত্ন কৰিছোঁ। নমস্কাৰ, ক'ত ঘৰ? ক'ত ঘৰ? টেংকাৰী বজাৰ, নাজিৰা টিং 2 নম্বৰ। নাজিৰা টিং। কি হ'ব এইবাৰ ইয়াত ইলেকশ্যন? ভালে হ'ব। কেনেকুৱা ভাল হ'ব? ভাল হ'ব। ইলেকশ্যনটোতো বাৰু আপোনালোকে ভোট দিবলৈ যাব 9 তাৰিখে, 9 এপ্ৰিলত ভোট। কাৰ পক্ষে বতাহ বলিছে ইয়াত? বিজেপিয়ে। বিজেপি? কিয় বিজেপি? কিয়? কাম কৰিছে আৰু কাম কৰাৰ কাৰণে বিজেপিকে আকৌ আপোনালোকে ভাবিছে? দিব লাগিব।
ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিগবৈত কথাবোৰ ইমানতে আমি সামৰণি মাৰিব খুজিছোঁ। অকণমান মানুহৰ মনৰ কথা বুজ লোৱাৰ চেষ্টা কৰিছোঁ। তিনিচুকীয়া এখন ডাঙৰ জিলা আৰু তিনিচুকীয়া জিলাৰ 6টা বিধানসভা সমষ্টি মাকুম নতুনকৈ সংযোজিত হৈছে। পূৰ্বে মাকুম নাছিল, এইবাৰ মাকুম এটা বিধানসভা সমষ্টি হিচাপে পৰিগণিত হৈছে। মাকুমৰ গোটেই নিৰ্বাচনী প্ৰেক্ষাপটটো কেনেধৰণৰ হ'ব সেই সকলোখিনি কথা আমি নিশ্চয় বুজ ল'বলৈ যত্ন কৰিম। ইয়াৰ পাছত আমি ডুমডুমালৈ যাম। ডুমডুমা ক'ত ঘৰ? ডুমডুমাত ভোট এইবাৰ ভোট আহিছে, নাম আহিছে, দিবা কি হ'ব এইবাৰ ইয়াত? এটা বিজেপি জিত হ'ব। বিজেপি কিয়? কাম আচ্ছা কৰ ৰে। কাম আচ্ছা কৰ ৰে। আচ্ছা ঠিক আছে। ক'ত ইয়াতে নে ঘৰ? ক'ত ঘৰ? হা ক'ত সমষ্টি কি পৰে? ডুমডুমাত কি হ'ব এইবাৰ? ডুমডুমাত এবাৰ তাকে আমাৰ মন্ত্ৰী ডাঙৰীয়া ওলাব বুলি ভাবিছোঁ। কি হয় মন্ত্ৰী ওলাব? ৰূপেশ গলা একদম 100%। কিয় কি কাম কৰিলে? তেওঁ আমাৰ লগত হেৰি ভাল ব্যৱহাৰ কৰে। তেওঁ ব্যৱহাৰ ভাল আছে। ব্যৱহাৰ ভাল ভাল। কি গুণ আছে মন্ত্ৰীৰ শুনোচোন? তেওঁ বহুত আমাৰ কাম কৰিছে। ৰাস্তা পদূলি বহুত বেয়া আছিলে, তেওঁ বহুতখিনি দিলে, বহুত উন্নত কৰিলে। আমাৰ বৰ্তমান ফিলবাৰীৰ ফালে ভালেমানখিনি ৰাস্তা কংগ্ৰেছৰ দিনত একো হোৱা নাছিল। কংগ্ৰেছৰ দিনত হৈছিলে যদিও ইমান নাই। একেটা ৰাস্তাকে বনাই থাকে তথাপিও বেয়া। এই বৰ্তমান বেয়াই হৈ থাকে। এইবছৰ এতিয়া ক'বলৈ গ'লে তেওঁ উন্নতি বহুতখিনি ভাল হ'ল। গাঁৱে গাঁৱে কাৰেণ্ট পদূলি একদম ধুনীয়া দিছে। ৰাস্তা পদূলি ভাল হ'ল। অৱস্থা ভাল হৈছে? ভাল হৈছে। ঠিক আছে, ধন্যবাদ। মই অকণমান আৰু 2-1ৰ মতামত ল'বলৈ যত্ন কৰিম। অকণমান সিফাললৈ যাওঁ। ডুমডুমা নগৰৰ মাজমজিয়াত আছোঁ, গতিকে আমি প্ৰয়াস কৰিম যে ডুমডুমাৰ পৰিৱেশটোনো কেনে অকণমান উমান ল'বলৈ যত্ন কৰিছোঁ। আমি পূৰ্বেও বিভিন্ন সমষ্টিলৈ গৈছোঁ, আপোনালোকে জানে। ইয়াৰ পৰা মই ক'ব পাৰোঁ যে ভিন্ন সময়ত যেতিয়া আমি কাম কৰিছোঁ বা সমষ্টিৰ ৰাইজৰ মাজলৈ যেতিয়া আমি মনৰ ভাৱ বুজ ল'বলৈ গৈছোঁ, অৰ্থাৎ আমাৰ যি কাম, মূল কামটো কি? সাংবাদিকতা। গতিকে আমি মানুহৰ মনৰ যেতিয়া কথাখিনি বুজ ল'বলৈ যত্ন কৰোঁ, তেতিয়া আমি দেখোঁ যে তেওঁলোকে যিখিনি কথা কয়, ক'ৰবাত নহয় ক'ৰবাত সেই কথাখিনিৰ প্ৰায় 90% প্ৰতিফলিত হয়, সঁচা প্ৰমাণিত হয়। নমস্কাৰ, ইয়াতে ঘৰ আপোনাৰ? দোকান আছে। দোকান আপোনাৰ? ভোট ক'ত আছে? ভোট ইয়াতে আছে। ভোট ইয়াতে আছে। কেনেকুৱা হ'ব এইবাৰ নিৰ্বাচন? কেনেকুৱা হ'ব? ঠিকেই হ'ব, ভালেই হ'ব। কাৰ জোৰটো কাৰ বেছি? বিজেপি দেখা গৈছে। কিয়? চব ৰোড বনালে, চব কৰিলে, কাম কৰিলে। আপোনালোকে চৰকাৰৰ কাম কাজক লৈ সুখী? আছে, মোটামুটি আছে। আৰু মানে কিবা কিবি হ'বলৈ বাকী থাকি গ'ল? অলপতো যিমান কৰিলে অলপতো থাকিয়েই যায়। অলপ থাকেই আৰু তৎসত্বেও সুখী আছে। মানে ইয়াত ৰূপেশ গোৱালাৰ জয়ময় আছে। জিকিব লাগে। ঠিক আছে, ধন্যবাদ। মই আৰু 2-1ৰ কাষ চাপিবলৈ যত্ন কৰিম। নমস্কাৰ, ইয়াতে ঘৰ? কি চলি আছে ইলেকশ্যন? ইলেকশ্যনটো আমাৰ বিজেপি চলি আছে। আৰু কি কিয় বিজেপি চলি আছে? বিজেপি কাম কৰি আছে, চলি আছে। কাম কৰি আছে, চলি আছে, চবফালে ঠিকে আছে। মানে কোনো এণ্টি ইনকামবেঞ্চি নাই? নাই। সাধাৰণতে থাকে, কিন্তু নাই। কংগ্ৰেছৰ দিনত যিমান কাম হৈছিল, এতিয়া কামবোৰ ভাল হৈছে নে বেয়া? এতিয়া ভাল হৈছে, বহুত ভাল হৈছে। আচ্ছা, ঠিক আছে, ধন্যবাদ। নমস্কাৰ, আপোনাৰ ইয়াতে ঘৰ? ইয়াতো। আপোনাৰ ডুমডুমা সমষ্টি পৰে আপোনালোকৰ? ডুমডুমা সমষ্টি। কি হ'ব ডুমডুমাত এইবাৰ? কি হ'ব? ৰূপেশ গলাই যাব। বাপৰে বাপ, ৰূপেশ গলাই যাব। গতিকে কথাবোৰ কৈছে তেওঁলোকে, মই অকণমান পাইছোঁ। হয়, ভাল। কেনেকুৱা, কি চলি আছে? হা, ভালে আছোঁ। ইলেকশ্যন কি হ'ব? ইলেকশ্যন পদুম ফুলে চলিব। আৰু কিয় পদুম কিয়? ডুমডুমাততো বেলেগে আকৌ হেৰি কৰিব নোৱাৰে আৰু। সেইটো কথা। আমাৰ ইয়াত আৰু বেলেগ নচলে আৰু। কাম হৈছেনে? হৈছে, পুৰা। আৰু অসমৰ ৰূপেই সলনি হৈ গ'ল। আপুনি চাওক আকৌ, যাওকচোন আপুনি। অসমৰ ৰূপ সলনি হৈ গ'ল। ড্ৰোন এখন চলাই দিয়ক। ঠিক আছে, ড্ৰোন এখন চলাবলৈ কৈছে। যি কি নহওক, আমি ৰাইজৰ মতামত ল'বলৈ যত্ন কৰিছোঁ। আৰু এতিয়া আছোঁ ডুমডুমাত। আজি তিনিচুকীয়া জিলাখনৰ আটাইকেইটা সমষ্টি আমি যিমান